লোকসভা সমষ্টিত এইবাৰ অগপ দলৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ দাবী প্ৰাক্তন মন্ত্ৰী মহিবুল হকক। এইবাৰ জৰাফুকা কৰি নিৰ্বাচিত হোৱা ধুবুৰী লোকসভা সমষ্টিৰ পৰা বিদায় দিব ৰাইজে মৌলানা বদৰুদ্দিন আজমলক। যোৱা 15টা বছৰে ধুবুৰী লোকসভা সমষ্টি দখল কৰা আজমলক দিয়া হ'ব এইবাৰ বিদায়। এই শংকাৰ সমষ্টিটোৰ একাংশ সচেতন নাগৰিকৰ। ৰাইজে এইবাৰ বিচাৰিছে ধুবুৰীৰ স্থানীয় বাসিন্দাৰ দলীয় প্ৰাৰ্থিত্ব অগপ দলৰ পৰা। অগপ দলৰ পৰা যদি দলে প্ৰাৰ্থী প্ৰদান কৰে প্ৰাক্তন মন্ত্ৰী মহিবুল হকক, তেন্তে কোনো দলেই প্ৰতিদ্বন্দ্বিতা নাই বুলি দাবী ৰাইজৰ। মহিবুল হকক টাইগাৰ বুলি অভিহিত কৰিছে ৰাইজে। টাইগাৰৰ লগত কোনো দলেই প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। এইবাৰ মহিবুল হকক বিপুল ভোটেৰে জয়যুক্ত কৰা হ'ব বুলি দাবী সমষ্টিবাসীৰ। বদৰুদ্দিন আজমলে কেৱল ধৰ্মীয় সংখ্যালঘু লোকক লৈ জৰাফুকাৰ ৰাজনীতি কৰি অহা বুলিও অভিযোগ উত্থাপন কৰিছে ৰাইজে। বৰ্তমান ধুবুৰী লোকসভা সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু লোকে আজমলৰ ৰাজনীতিৰ বিষয়ে উমান পাইছে। আজমলক সেয়েহে ৰাইজে মানি নলয় বুলি মন্তব্য সমষ্টিবাসীৰ। সদৌ শেষত কংগ্ৰেছ দলকো তুলাধনা দিয়ে একাংশই। ইয়াত ঝাড়াফুকি কোনে কৰি আছে? বদৰুদ্দিন আজমলে কৰি আছে। ইয়াত আর ঝাড়াফুকি না চলে। বারবার রানিং 15 বছর থেকে এমপি হয়ে আছে, এইবার আর না চলে। অলরেডি পাবলিক পুরে চেতি আছে ইয়াত। হ্যাঁ, এইবিলাক আর ঝাড়াফুকি না চলে। ই হচ্ছে চালানি, এইবিলাক আর না চলে। আর বারে বারে এইটো পাবলিক বহুত ঠকাইছে। বদৰুদ্দিন আজমল তাক বহুত ঠকাইছে আমাক ইয়াত। 15 বছর রানিং এমপি বহুত ঠকাইছে। ইয়াত আর না চলে, এইবার ঝাড়াফুকি ইয়াত আর না চলে। এইবার বাঘে বাঘে দিলে খেতাইবে ইয়ার পড়া। কোন এক্স মিনিস্টার মহিবুল হক, হি ইজ এটা টাইগার। তাক যদি টিকিট দেয় অগপর পড়া দিয়ে, তাক যদি আমার অতুল বড় ডাঙ্গরিয়া যদি টিকিট দেয়, নিশ্চিন্তে পার একদম, নিশ্চিন্তে পার। এটু কোনো টেনশন নেই ইয়ার, নিশ্চিন্তে পার। কারণ বাঘে লোহায় লোহা কাটে। হ্যাঁ, তাই ইয়াত ঘটনা হয়েছে এটাই কথা, এক টিকিট দিলে মহিবুল হক, এক্স মিনিস্টার মহিবুল হক ডাঙ্গরিয়া, তাক দিলে নিশ্চিন্তে ইয়ার সিটটা আমার অতুল বড় ডাঙ্গরিয়া বিপুল ভোটত জয় কিনতে একটা পার। এটি আহব পারে, প্যানেলের নাম এগো পারে। হ্যাঁ, কিন্তু কাম নাই, তার কাম নাই, লাভ নাই। এইটো 2 লাখ কিমান ভোট পেয়েছে, মানে তার পিছত নাম নাই। হ্যাঁ, ইয়াত এটাই আছে টাইগার, এক্স মিনিস্টার মহিবুল হক। এইবিলাক বদৰুদ্দিন আজমল যেটো কৰিল, মানে এইটো তো মানে ধারণার বেড়ে। আজিকালি তো কোনো রাস্তাঘাট কোনো ঠিক করা নাই। তার ফান্ডের টাকা অলরেডি ঘুরি যায়, কোনো গরিব মানুষকে কোনো টাকা টুকে দিয়া নেই। হ্যাঁ, মানে কি কম টুপি গেলে কি কম, আর একটু বেয়া দেখা যায়। হ্যাঁ, কিন্তু বদৰুদ্দিন আজমলের কথা মানে আর মানে হতে হতে কামটো মানে টসা হয়ে গেছে। এবি ফান্ডের কোনো কাম করে নাই ইয়াত, কংগ্রেসের কাম নাই, প্লাস বদৰুদ্দিন আজমলের কাম নাই। ইয়াত এটাই আছে, এক্স মিনিস্টার মহিবুল হক টাইগার। সভাপতি মহোদয়ক আমি অনুৰোধ জনাইছোঁ, ধুবুৰী লোকসভা সমষ্টিত প্ৰাৰ্থী যিজন নাম আছে মহিবুল হক, এখেতক ধুবুৰী লোকসভা সমষ্টিত এজিপিৰ পৰা টিকেটটো দিব লাগে। কিয়নো এই সমষ্টিত আজমল শেঠ ডাঙৰীয়া 15 বছৰৰ পৰা যি মাইনৰিটি মানুহৰ ওপৰত ৰাজত্ব চলাই গৈছে, এই ৰাজত্ব হাম কাটিবলৈ হ'লে মহিবুল হক ডাঙৰীয়াক টিকেট দিব লাগিব। তেনেহ'লেহে আমি আমাৰ সমস্যাবিলাক সমাধান কৰিব পাৰিম। কিয়নো আজি যিবিলাক আমি কিছুদিন আগত শুনিছোঁ মিডিয়াত, যে মুখ্যমন্ত্ৰী মহোদয়ে জৰাফুকা যিবিলাক ৰাজনীতি আছে এইবিলাক বন্ধ কৰিব খোজে। এই জৰাফুকা ৰাজনীতি বন্ধ কৰিব হ'লে মাননীয় মহিবুল হক ডাঙৰীয়াক টিকেট দিলেহে তেখেতে জিতি লৈ আহিব পাৰিব। নহ'লে আমাৰ মাইনৰিটি মানুহবিলাকৰ যিবিলাক সমস্যা আছে, এই সমস্যাবিলাক দীৰ্ঘদিনৰ পৰা যেনেকুৱা হৈ আছে এইবেলিও ঠিক তেনেকুৱা হৈ থাকিব। গতিকে আমি অতুল বৰা মহোদয়ক অনুৰোধ জনাওঁ যে গৌৰীপুৰ সমষ্টিৰ মহিবুল হক ডাঙৰীয়া, এটা সময়ত সিহঁতে ভাই ককাই দুইজনে MLA আছিলে। এনেকুৱা ধৰণৰ কোনো জাগাতে নজিৰবিহীন ঘটনা নাই। গতিকে মহিবুল হক ডাঙৰীয়াক এজিপিৰ পৰা টিকেটটা দিব লাগে বুলি আমি অতুল বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ৰাতিপুৱা নিউজ চেনেলত শুনিব পাৰিলোঁ যে জাভেদ ইছলাম ডাঙৰীয়াৰ নামটো পেনেলত আহিব পাৰে। সকলোৱে প্ৰাৰ্থী বিচাৰিব পাৰে, সকলো মানুহৰে মৌলিক অধিকাৰ আছে। কিন্তু যোৱাবেলিও জাভেদ ইছলাম ডাঙৰীয়াক টিকেট দিয়া হৈছিল, কিন্তু তেখেতে জিকিব পৰা নাই। যিহেতু আমাৰ উত্তৰ পাৰত ভোটটো বেছিভাগত আছে,
গতিকে ধুবুৰী আমাৰ লোকসভা সমষ্টি যিটো আছে মহিবুল হক ডাঙৰীয়াক টিকেটটো দিলে হয়তো আমি এই সমস্যাটোৰ পৰা সমাধান হ'ব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু 1 বছৰৰ আগৰ পৰাই মহিবুল হক ডাঙৰীয়া ফিল্ডত ৰাইজৰ লগত মেল মিটিং সভা সমিতি এইবিলাক কৰি আহিছে আৰু তেখেতৰ ডাঙৰ এটা ধুবুৰী লোকসভা সমষ্টিত এটা নেটৱৰ্ক আছে। সেই নেটৱৰ্কৰ জৰিয়তে আজি আমি মিডিয়াৰ দি প্ৰচাৰ জনাওঁ যে তেখেতক টিকেটটো দিলে আগামী দিনত আমি জিকিব পাৰিম বুলি আশা ৰাখিছোঁ। মোৰ ঘৰ চালকচা, মোৰ নাম ইছুবালী। মই ৰাইজৰ হৈ কৈ আছোঁ যে মোৰ ধুবুৰী লোকসভাৰ টিকেট দিব হ'লে মহিবুল চাপক দিলে আমি ৰাইজে উপকৃত হ'ব পাৰিম। আৰু 15 বছৰ যিটো কৰিলে আজমল চাহাবে, সেইটো দুৰ্নীতি কৰিলে। কোনো MP চাহাবৰ কোনো আমি অনুদান দেখা নাই, কোনো জায়গায় কাম দেখা নাই। আৰু এইবাৰত যিটো জাভিদ ইছলামৰ কথা উচ্চাৰণ হৈছে প্লেনত, এই জাভিদ ইছলাম যোৱা ইলেকশ্যনতো বহুত ভোটত হাৰিছিল, এইবাৰো হাৰিব। গতিকে মই ভাল কৰি কৈছোঁ, আমি ৰাইজৰ তৰফৰ পৰা গোটেই ৰাইজৰ হৈ কৈছোঁ, আপোনালোকে আমাৰ AGPৰ যে সভাপতিজন আছে অতুল বৰা চাহাবক মই অনুৰোধ কৰিছোঁ, দয়া কৰি আমাৰ মহিবুল চাহাব এক্স মিনিষ্টাৰ আছিল, MLA আছিল, তাৰপিছত তাৰ সৰু ভাই আছিল MLA। গতিকে তাক দয়া কৰি টিকেটটা দিলে আমি ৰাইজে উপকৃত হ'ব পাৰিম আৰু সেই জিকিব পাৰিম। বদৰুদ্দিন আজমলক আমি হাৰাব পাৰিম। বদৰুদ্দিন আজমলক যদি হারাব লগা হয় একমাত্র এই মহিবুল হকে হারাব পাৰিব। আর আমার ধুবুৰী ডিস্ট্রিক্টত না এনেকুৱা মানুহ নাই। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।